ভয় লাগিছে নি ভয় নালগা ভয় লাগিছে নি ছোৱালীকেইজনী ভয় লাগিছে নি আজি এক্সাম দিবলৈ জেকেট পিন্ধি যাবলৈ দিয়া নাই বোলে ঠাণ্ডাত হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 পোনপ্ৰথমে সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সকলো ভাইটি ভণ্টিলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই আজি গৈ আছোঁ পৰীক্ষা চেণ্টাৰলৈ আৰু পৰীক্ষা চেণ্টাৰত কেনেধৰণে কি হৈ আছে এটা সুন্দৰ পৰিৱেশ আকৌ পুনৰ আপোনালোকক সেই মেট্ৰিক পৰীক্ষাৰ HSLC দিয়া সময়লৈ মই ঘূৰাই লৈ যাবলৈ লৈ আছোঁ গতিকেলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এটা সুন্দৰ ভিডিঅ' জুই ভিডিঅ' ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে গতিকেলৈ বলক বেছি দেৰি কৰি নাথাকোঁ টাইম বহুতেই হৈ গ'ল গতিকেলৈ আমি চেণ্টাৰলৈ যাত্ৰা আৰম্ভ কৰোঁ বলক মানে আমি পালোহি এডোখৰ মিলনপুৰ আৰু মিলনপুৰ পাওঁতেই হঠাৎ ভণ্টিগৰাকীক থৈ আহিছিলোঁ আকৌ বোলে ৰৈ দিবলগীয়া হ'ল যি নহওক ৰৈ দিছোঁ আকৌ আহিব যাম চেণ্টাৰ পামগৈ চাই থাকিব ভিডিঅ'টো আৰু মানে আমি এতিয়া পালোহি মানে পৰীক্ষাৰ চেণ্টাৰ পালোহি মানে আপোনালোকক দেখাম এটা সুন্দৰ পৰিৱেশ অকণমান আগতে নামিছোঁ এইফালে আমাৰ জানমণি আহিছে কেনেকুৱা লাগিছে আজি এক্সাম ডিউটি লাগিছে নি আমাৰ কোৱাটো আমাৰ এক্সাম ডিউটি লাগিছে নি মানে আমি যিহেতু আমি এইটো সময়তে এক্সাম দিছিলোঁ আৰু আমাৰো ফিল্ডটো এক্সাম দি দিওঁ মানে লাগিছে মানে কেলৈ আৰু বতৰটো আমি দিওঁতে ডাৱৰীয়া আছিলে একেবাৰে মানে গোমা আছিলে এতিয়া বতৰ আজি ৰ'দ দিছে যি নহওক ৰ'দ দিছে ভাল হৈছে আৰু এইফালে এনেকৈ ধৰণে সুন্দৰকৈ গেট এখন দিয়ে মানে এসময়ত ময়ো দিছিলোঁ আমি এতিয়া ক্লাছ 10ত আছিলোঁ মানে ক্লাছ 9ত আছিলোঁ এতিয়া 10ৰ মেট্ৰিক দিছিলে এতিয়া আমি দিছিলোঁ মানে এখন গেট আৰু এটা সুন্দৰ পৰিৱেশ দেখাম আপোনালোকক চাব আহিছে এজন দুজনকৈ কেণ্ডিডেট আহি আছে অকণ পিছত ভৰ্তি হ'ব আৰু এইখনেই হৈছে আমাৰ বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিখন মেইন গেট আৰু সেই মেইন গেটখন আপোনালোকে এইবাৰ যিহেতু এই বছৰ স্থাপন কৰিছে আৰু এটা সুন্দৰ পৰিৱেশ চাওক সকলো আহিছে আৰু আমি এতিয়া পাই গ'লোহি আমাৰ বৰবাম উচ্চ মাধ্যমিক বিদ্যালয় আৰু এটা সুন্দৰ পৰিৱেশ দেখিছেনে মানুহৰ ভিৰ প্ৰায় হৈছে এতিয়া আৰু অকণ পাছতে হ'ব এটা বহুত মজা ফিল মানে কি এক্সাম দিবলৈ অহা হেৰিয়তকৈ আপোনাৰ আমাৰ কেণ্ডিডেটতকৈ আমাৰ গাৰ্জেন বেছি হয় মানে মেট্ৰিক পৰীক্ষা এনেদৰে এটা সুন্দৰ পৰিৱেশ মইনা আকৌ দিবলৈ আহিলা নি এক্সাম আমাৰ এইফালে ৰতনে আকৌ এক্সাম দিবলৈ আহিছা নি তুমি মানে শুধৰণি কৰিবলৈ আহিছা সিহঁতি চব শুধৰণি কৰিবলৈ আহিছা মই কিন্তু আকৌ মেট্ৰিক দিব নাহা দেই মই চাবলৈ আহিছোঁ মইনা এটা পলাই হৈছে এই ভাইটি তই আহিলি ভয় লাগিছে নি ভয় নালগা ভয় লাগিছে নি ছোৱালীকেইজনী ভয় লাগিছে নি আজি এক্সাম দিবলৈ হে কেনেকুৱা অনুভৱ কেনেকুৱা ভণ্টিকেইজনী আজি এক্সাম দিবলৈ আমাৰ ঘৰত হ'ল আৰু আজি ভয় লাগিছে নি নালগা একদম ৰাতিপুৱা এই বিন্দাছ আছে ভয় লগা নাই যেন লাগিছে যি নহওক এই ভাইও আজি এক্সাম দিবলৈ আহিছে মোৰ স্পঞ্জটো উঠিলে এই ভাই এক্সাম দিবলৈ আহিছে আকৌ শুধৰণি কৰিবলৈ এইফালে চা আকৌ কাক কোনো নাই দেখা এইজনে আজি আকৌ মেট্ৰিক দিবলৈ আহিছে কেনেকুৱা অনুভৱ একদম মজা নে শুধৰাই ল'বা এবাৰ মিছাকৈ কৈছোঁ ধেমালিকৈ কৈছোঁ আৰু সেনেদৰে অকণমান কণ্টেক্ট পাছতে আমাৰ কেণ্ডিডেটসকলক আজি সোমাবলৈ দিয়া হ'ব আৰু ইয়াত এটা মানে চেকিং কৰিবৰ কাৰণে এইটো ঘৰ এটা বনাই দিয়া হৈছে দেখিছে এইটো চাওক নীলাকৈ কাপোৰ দি দিছে দেখিছেনে এটা সুন্দৰ পৰিৱেশ আপোনালোকে চাওক জেকেট পিন্ধি যাবলৈ দিয়া নাই বোলে ঠাণ্ডাত বেয়াও লাগিছে মানুহ নাই
কিছুমান নিৰ্দেশনা দিছে পৰীক্ষাৰ্থীসকলৰ কাৰণে। পৰীক্ষাৰ্থী প্ৰৱেশ পত্ৰ লাগিব, পৰীক্ষাৰ্থী পঞ্জীয়ন পত্ৰ, কলম, পেঞ্চিল, কেবল, ৰবৰ ইত্যাদি লিখনি, জ্যামিতিক বক্স নিবলৈ দিছে। কোনো ইলেক্ট্ৰনিক বস্তু নিবলৈ দিয়া নাই, যেনে ধৰক ঘড়ী, কেলকুলেটৰ এনেকুৱা ধৰণৰ কিছুমান বস্তু নিবলৈ দিয়া নাই। এনেকৈ ধৰণেই কিছুমান নিয়ম নীতিৰ মাজেৰে পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসন থকা মতে এনেদৰেই আজি আমাৰ এনেদৰে ভিতৰলৈ সোমাবলৈ দিয়া হৈছে। সকলোকে চেকিং চলি আছে, এতিয়া চেকিং হৈ আছে, সকলোকে চেক কৰিছে। আমাৰ শিক্ষকসকলে, আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এনেকৈ সুন্দৰকৈ সকলো চেক কৰিছে। আৰু যিটো সেই নীলাঘৰ আছে, সেই নীলাঘৰটোত আমাৰ ছোৱালীসকলক চেকিং কৰা হৈছে। আপোনাৰ কিবা আনিছে নেকি, কপি চপি কিবা কিবি আনিছে নেকি, সেই বস্তুটো চাবৰ কাৰণে সুন্দৰকৈ চাওক কেনেধৰণে চেকিং কৰিছে। এনেদৰেই আজি তেওঁলোকক সোমাবলৈ দিয়া হৈছে। আমি এনেকৈ যাবলৈ ওলালোঁ এতিয়া ঘৰলৈ, আৰু সকলোকে পুনৰবাৰ শুভেচ্ছা জনাই আমি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। ত' বন্ধুসকল, আমি ফাইনেলি গুচি আহিলোঁ মানে এতিয়া আমি বেছি দেৰি নৰখিলোঁ আৰু এই ঘৰত কাম আছে, গতিকে সকলোলৈকে মোৰ আগন্তুক যিকেইটা আকৌ আৰু এক্সাম আহি আছে, এক্সাম দিবলৈ গৈ আছে, বাকী যিকেইটা ছাবজেক্ট আছে সেইকেইটা ভালে কুশলে যাওক, আজিও ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ। জয় আই অসম, ধন্যবাদ।